আমি 1987 চনৰ পৰা গ্ৰাহক সুৰক্ষা সংস্থাই গ্ৰাহকৰ হৈ কাম কৰি আহিছে আৰু তেনেকুৱা এটা সেয়া লৈয়ে উদ্দেশ্য লৈয়ে আমি ৰেডাৰ লগত যাতে গ্ৰাহকৰ যিখিনি মাটি বা বিল্ডিং ক্ৰয় কৰে তেনেকুৱা ধৰণৰ গ্ৰাহকৰ সহায় কৰিব পাৰোঁ যাতে আমি ৰেডাৰ লগত মিলি এটা অনুষ্ঠান আজি কৰি আছোঁ আৰু আমি তেওঁলোকে এটা প্ৰেজেণ্টেশ্যনো দিব যাতে কি ৰুল ৰেগুলেশ্যন কি আছে সেইবোৰ আমাক জনাবৰ বাবে সজাগ কৰিবৰ বাবে আৰু আমি ভাবোঁ তেওঁলোকৰ সেই প্ৰেজেণ্টেশ্যনে সমৃদ্ধ হৈ আমি চাগে গ্ৰাহকক বেছি ভালদৰে গ্ৰাহকৰ সেৱাত ভূমিকা পালন কৰিব পাৰিম আজি এই অনুষ্ঠানত আমাৰ ৰেডাৰ চেয়াৰমেন আৰু প্ৰাক্তন মুখ্য সচিব পৱন বৰঠাকুৰদেৱ আছে আৰু তাৰ লগতে আমাৰ সভাপতি আৰু আমাৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ দাস আছে আৰু আমাৰ সদস্যসকল যিমান আছে আমি নানা ধৰণৰ এক্টিভিটি সজাগতা সভা পাতি আছোঁ আমি প্ৰত্যেক বছৰে আলোচনী এখন উলিয়াই আছোঁ আৰু তাৰ বাহিৰেও আন ধৰণৰ বহু ধৰণৰ কাম কৰি আছোঁ যাতে এয়া হয় এতিয়া বৰ্তমান আমি ডিজিটেলিও আৰম্ভ কৰিব খুজি আছোঁ ৱেবছাইট এটা আৰম্ভ কৰি যাতে গ্ৰাহকে সহজে অভিযোগবিলাক জমা দিব পাৰে আৰু তেওঁলোকক আমি সজাগ কৰিব পাৰোঁ সেইটো তেনে ব্যৱস্থাও আমি কৰি আছোঁ ডিজিটেলি